Hello everyone, কি খবৰ সকলোৰে? খুব ধুনীয়া পৰিৱেশ দেই। আজি যেহেতু শনিবাৰ, গতিকে ডিউটিৰ পৰা সোনকালে আহি এফালে ফুৰিবলৈ ওলাই আহিলো। মানে ভন্টি জয় আৰু মম আহিলে, তাৰ পিছত আৰু আমি সকলো ওলাই আহিলো। আমি এতিয়া ফুফু ওলালো মমৰ লগত। হেই জনি মমই কি লৈ লৈছে লগত নো? আমি আসলতে গোলাঘাটৰ মাহী ঘৰলৈ আহি আছিলো। খুব ধুনীয়াকৈ এইটো ৰাস্তা বনাই দিলে, মানে আমি দুলাহৰীয়া হৈ এনেকৈ কমাৰগন্ধাত যিটো ওলাই গৈ সেইটো ৰাস্তাইদি আহি আছো এতিয়া। ডাইৰেক্ট যোৰহাটলৈকে এইটো ৰাস্তা কানেক্ট হৈ আছে। ধুনীয়াকৈ ৰাস্তাটো বনাই দিলে, আহি ভালে লাগিছে। এতিয়া খুব কম সময়ৰ ভিতৰতে যাবগৈ পাৰি। এয়া ধানবিলাক পকি গ'লেই আৰু বহুতেতো কাটিলেই। পিছে কালি অহা ধুমুহাজাকত বহুতৰে ধানবিলাক পৰিও গৈছে, বেয়া লাগিছে। এয়া মাহী ঘৰ আহি পালোহি। মাহীয়ে একদম ফুলনি এবাৰ পূৰা কৰি দিছে আৰু দেই। এয়া হৈ গ'ল আমাৰ ভাৰ্গৱ। হাই আমি ক'ত আহিলো চোৱা, বুলু মাহী ঘৰ। এইটো ভাল লাগিছে। ভাল লাগিছে দেই। ভাৰ্গৱ, এইটো আনিছানে? এইটো কি বনোৱা? এইটো মানে দোকানৰ কাৰণে ন? ইয়াত কি থবা? এইফালে গ্লাছ আছে নি? আঠ আছে, কমচোন। আৰু অনানিয়া ভাড়া? অনানিয়া ভাড়াটো এইটো নিজেই দেখি গৈছো। নিহিলাবা। এইখন কিমানত বনালা? এইখন আন্দাজ কৰা কিমান? 2000 টকা। মই 2000 টকা দিম বুলি কৈছো তাক, মোক 2500 টকা বিচাৰিছে। এইটো কিমান? 2000 মান লৈছে চাগে। 3000 নিদিওঁ, তথাপিতো 2500 টকা দিম। মাহীয়ে আমি যাম বুলি গম পাই খুব ধুনীয়াকৈ লৰালৰিকে এয়া পিঠা বনাই থৈছিল। আমি পিঠা চাহ এনেকৈ খাই মেলি মাহীহঁতৰ লগতে অকণমান পথাৰ চাবৰ কাৰণে ওলাই আহিলো। পৰিৱেশটো বহুত ধুনীয়া, ভাল লাগিলে। মাইণ্ডটো একদম ৰিফ্ৰেছ লাগি গৈছিল। ভাৰ্গৱ দাদা বাগিফ দি দিলে, দেখা দিয়া। Thank you mama gua. Bye bye.